পৰা ল'ৰা ছোৱালীখিনিক সাংস্কৃতিক ক্ষেত্ৰত গঢ় দিয়াৰ কাৰণে এই পদক্ষেপটো হাতত লোৱা গৈছে। আৰু জিৰণি সময়ত যিহেতুকে সিহঁতে মধ্যাহ্ন ভোজন খোৱাৰ পিছত দৌৰা দৌৰি কৰে, সেইকাৰণে আমি জিৰণি সময়খিনি এই নাম প্ৰসংগৰ জৰিয়তে কটোৱাৰ কাৰণে ব্যৱস্থা এটা কৰি দিয়া হৈছে। হয়, আচলতে আমি শিকাওঁ বুলি তেনেকুৱা অভিজ্ঞতা আমাৰ নাই যদিও আমি তেওঁলোকক অলপ এই গুৰুজনাৰ সৎ পথত নিয়াৰ কাৰণে এতিয়াৰ পৰা আমি অনুপ্ৰেৰণা অলপ যোগাইছোঁ। আৰু ভৱিষ্যতে কিমানখিনি আগবঢ়াই নিব পাৰোঁ তাৰ প্ৰতি আমি লক্ষ্য ৰাখি যাম। শুভ দিশ, ভাল দিশ, বহু স্কুলত দেখাই নাযায় আচলতে বিশৃংখল বিতণ্ড এইবিলাক কাম চলি থাকে। আপোনাৰ ছাত্ৰ ছাত্ৰীসকলক ভাল এটা পদক্ষেপ দিছে, কি ক'ব? এই ক্ষেত্ৰত অৱশ্যে আমাৰ যিখিনি গাৰ্জেন আছে বা আমাৰ এছিষ্টেণ্ট আছে, অভিভাৱক যিখিনি, এই আটাইখিনিৰে সহায় সহযোগিতাৰ ফলত আমি এই পথত আগবঢ়াই নিবলৈ সক্ষম হোৱা বুলি আমি নমস্কাৰ। আমি 191 নং গৰমঝুং প্ৰাথমিক বিদ্যালয়ৰ এই কণ শিশুসকলক আমি গুৰুজনাৰ যি সৃষ্টিৰাজি তাক অক্ষুণ্ণ ৰখাৰ বাবে নৱপ্ৰজন্মই যাতে হৰিণ নামৰ প্ৰতি অৱহেলা নকৰি এই গুৰুজনাৰ সৃষ্টিৰাজিক সমাজত আগুৱাই নিব পাৰে তাৰ প্ৰতি আমি লক্ষ্য ৰাখি আমি এই পদক্ষেপ এটা লৈছোঁ। কিন্তু এই পদক্ষেপটো ল'বলৈ যাওঁতে আমি মানে পাঠদানত কোনো ধৰণৰ ব্যাঘাত নজন্মোৱাকৈ আমি জিৰণিৰ সময়ত মধ্যাহ্ন ভোজন গ্ৰহণ কৰাৰ পিছত তেওঁলোকক আমি এইখিনি কৰাৰ এটা সুবিধা দিছোঁ। নহ'লে তেওঁলোকে দৌৰা দৌৰি কৰি ইফালে সিফালে দৌৰা দৌৰি কৰে। আপোনালোক জানে সন্মুখত সেইটো মেইন ৰোড, গতিকে তাত তেওঁলোকে দৌৰা দৌৰি কৰিলে হয়তো কিবা এটা নঘটিবলগীয়া অঘটন ঘটিবও পাৰে। তাৰ প্ৰতি আমি লক্ষ্য ৰাখি তেওঁলোকক আমাৰ সন্মুখত যিখন মানে সভাঘৰ এটা আছে তাত বহুৱাই আমি এনেধৰণৰ পদক্ষেপটো লৈ আছোঁ। আৰু এইটো বৰ বেছি দিন হোৱা নাই, আমাৰ মাত্ৰ এসপ্তাহ 10 দিনমানৰ পৰা আমি এই মানে কাৰ্যসূচীটো হাতত লৈছোঁ। বিদ্যালয়বিলাকে এনেকুৱা পদক্ষেপ ল'লে ভাল হ'ব, নিশ্চয় ভাল হ'ব। কাৰণ আমাৰ অসমৰ যিটো কলা সংস্কৃতি তাক মানে সমাজৰ মাজত প্ৰতিষ্ঠা কৰাত সহায়ক হ'ব বুলি মই আশা কৰোঁ। এই কণ শিশুসকলে আঁকোৱালি লৈছে বিষয়টো। হয়, এই বিষয়টো এই কণ শিশুসকলে যিসকলৰ নেকি ভালদৰে কথাই ক'ব নোৱাৰে, কিন্তু তেওঁলোকে ইয়াত মানে হৰিৰ নামৰ মানে গোটেই মানে সেই জিৰণিৰ সময়খিনি হৰিৰ নামেৰে মুখৰিত কৰি এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰে, য'ত নেকি ৰাস্তাৰে যোৱা মানুহেও মানে মূৰ দোৱাবলৈ বাধ্য হয়। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।